Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ ক্ষেত্ৰত এটা কথা জনাটো খুবেই প্ৰয়োজন যে যোৱা কিবাৰ যি বেটছ আছিলে 2025 হওক 4 হওক বা যি আৰু গৈছে প্ৰিভিয়াছ ইয়াৰ বিলাকৰ তেওঁলোকৰ মাজৰ বহুতৰ তোমালোকে দেখিবা যে বহুতৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকে ভবাতকৈ বেছি পাইছে বা ভবাৰ দৰে পাইছে কিন্তু ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী কিন্তু ভবাৰ দৰে ৰিজাল্ট নহয় তো ইয়াৰ বেলেগ কাৰণ বুলুতে বহি চোৱাৰ ক্ষেত্ৰত হেবিলাক কাৰণৰ বাদ দিলো বহি চোৱাৰ ক্ষেত্ৰত কোৱা নম্বৰ কমিছে বা তেওঁলোকৰ ৰিচেকিংত নম্বৰ বাঢ়িছে তো হেতু পিছৰ কথা কিন্তু তেওঁলোকৰ কিছুমান কামৰ ফলত তেওঁলোকে ফাৰ্ষ্টত যোনটো এক্সপেক্টেশন থাকে ধৰা তেওঁলোকৰ হয়তো এক্সপেক্ট কৰিব পাৰে যে মই 90% পাম এবাৰ হায়াৰ সেকেন্ডাৰী বা HSLC কিন্তু পিছত তেওঁলোকে নাপায় তেওঁলোকৰ হয়তো এক্সপেক্টেশনটো লাহে লাহে কমি আহে আৰু শেষত তেওঁলোকৰ কি হয় তেওঁলোকে যোনটো 90% বুলি ভাবিছিলে 60 বা 70% তেওঁলোকৰ ৰৈ যায় ৰিজাল্টটো 60 বা 70% তে ৰৈ যায় ইয়াৰ কাৰণ কি সেই কাৰণসমূহ যদি আমি জানো যে আমি কি ভুল কৰি আছো বা আমি তেনে ধৰণৰ ভুল কৰিব নালাগে সেই কাৰণখিনি যদি আমি জানো তেতিয়া আমাৰ কি হ'ব আমাৰ যোনটো এতিয়া যেহেতু ষ্টাৰ্টিং গতিকে ষ্টাৰ্টিংতে যদি সেই ভুলবোৰ আমি নকৰো তাৰ পিছতো আমি নকৰো এইখিনি কন্টিনিউ নকৰো তেন্তে হলে আমাৰ যোনবিলাক আমি এক্সপেক্টেড যোনবিলাক ৰিজাল্ট আছে ঠিক তেনেকৈ আমি ৰিজাল্টবিলাক পাম বা তাতকৈ আমি বেছি পাব পাৰিম তো সেই ভুলবোৰ হৈছে প্ৰথম ভুলটো তোমালোকক যদি কওঁ প্ৰথম ভুলটো হৈছে তোমালোকৰ যে তোমালোকে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট নকৰা যি ছাত্ৰ ছাত্ৰীয়ে পঢ়া ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট নকৰে তেওঁলোকৰ ৰিজাল্টটো তেওঁলোকে ভাবা মতে নোহোৱাটোই খাটাং এতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে যেতিয়া সেশন ষ্টাৰ্ট হয় তেওঁলোকৰ মনত হয়তো এটা টাৰ্গেট ৰাখে যে মই এবাৰ 90% আনিব লাগিব কিন্তু তেওঁলোকে কি কৰে সেই মতেদি তেওঁলোকে পঢ়া ষ্টাৰ্ট নকৰে এতিয়া 2-3 মাহ তেনেকৈ গুচি গ'ল ইতিমধ্যে তোমালোকৰ 2-3 মাহ গুচি গ'ল সেই 2-3 মাহ যোৱাৰ পিছতো বহুতে ষ্টাৰ্ট কৰা নাই বা তেনেকৈ বহুতে কি কৰিব লাহে লাহে তেনেকৈ কি কৰিব গা এৰা দি পেলাই পঢ়িব আৰু যাৰ গা এৰা দি পঢ়াৰ লগে লগে কি হ'ব তেওঁলোকৰ যোনটো টাইম আছে সেই টাইমটো গুচি যাব এটা সময় তেওঁলোক সিৰিয়াস হ'ব শিওৰ তেওঁলোকে এটা সময় সিৰিয়াস হ'ব কিন্তু সিৰিয়াস হোৱাৰ সময়খিনিও চাব লাগিব যে আমি যদি সেই সময়ত যদি আমি সিৰিয়াস হওঁ তেতিয়া কিন্তু আমাৰ কাৰণে একো নহ'ব আমি এনেকুৱা টাইমত যদি সিৰিয়াস হওঁ যেতিয়া আমাৰ হাতত টাইমই নাথাকিব তেনে সময় সিৰিয়াস হৈ লাভ নাই তেনে সময় সিৰিয়াস হ'লে কি হ'ব 60-70 তেনেকুৱা পাৰ্চেন্ট পাবা তো সেইটো কাৰণে আমি কি কৰিব লাগিব আগৰ পৰা পঢ়িব লাগিব এতিয়াও আমি যদি ষ্টাৰ্ট কৰো আমাৰ হাতত এতিয়াও বহুত সময় আছে আমি যদি এতিয়াও ষ্টাৰ্ট কৰো আমি এটা ভাল ৰিজাল্ট কৰাটো সম্ভৱ নেক্সট আমি যদি চাও আৰু কি ভুল কৰে তেওঁলোকে কোনো ধৰণৰ ৰুটিন ফলো নকৰে ৰুটিন বুলুতে আমাৰ এটা ৰুটিন থকা উচিত যে কেনে ধৰণৰ আমি ষ্টাডি আমাৰ শিডিউলটো কেনে ধৰণৰ হোৱা উচিত লাইক আমি আজি কি পঢ়িম কাইলৈ কি পঢ়িম পৰহিলে কি পঢ়িম তো এনে ধৰণৰ এটা শিডিউল থকা দৰকাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখা পাও তেওঁলোকে শিডিউল অবিহনে যি মন যায় কিতাপখন লৈ বহিলে আজি এইটো মন গল সেইটো বহিলে যোনটো হাতৰ কোনোবাটো এনেকুৱা ষ্টুডেন্ট আছে যে হাতৰ ওচৰত যোনটো আছে কিতাপ সেইখনে পঢ়ি দিয়ে তেনেকুৱা ষ্টুডেন্টও আছে যিসকলে তেওঁলোকে কি কৰি আছে টাইম বিলাক ওয়েষ্ট কৰি আছে এনেই আৰু অবাবত নষ্ট কৰি আছে তেওঁলোকৰ ৰুটিন নাই কাৰণ আমাৰ যদি ৰুটিন এখন থাকে প্ৰপাৰ ৰুটিনৰ লগতে আমি যদি চাই যাও যে আমাৰ কিমানখিনি গ্ৰো হৈছে আমি কিমানটা চেপ্টাৰ কমপ্লিট হ'ল আমাৰ কিমান চেপ্টাৰ বাকি আছে আমি এটা টাৰ্গেট এটা ল'ব লাগিব যে মই মান্থলি এটা ৰুটিন বনাব লাগিব যে মই এইটো মান্থত মই এইখিনি চেপ্টাৰ শেষ কৰিম নেক্সট মান্থত মই এইখিনি চেপ্টাৰ শেষ কৰিম তো তেনেকৈ বস্তুটো শিডিউল কৰিব লাগিব শিডিউল নকৰাৰ ফলত বহুত ছাত্ৰ ছাত্ৰী কি হয় গৈ পেলাই তেওঁলোকে কোনো ধৰণৰ শিডিউল নাথাকে ৰুটিন নাথাকে তেওঁলোকে যেনতেন পঢ়ি আছে শেষত দেখিলে তেওঁলোকৰ বহুত পঢ়িবলৈ আছে ভাষ্ট এটা সিলেবাস তেওঁলোকৰ ৰৈ গৈছে তেওঁলোকে একো কমপ্লিট কৰিব পৰা নাই তো সেই কাৰণে কওঁ যে তোমালোকে সদায় ৰুটিন এখন ফলো কৰিবা সাধাৰণ ৰুটিন এখন হ'ব লাগে একদম পুৰা বুলে একুৰেট বনালো বা কেনেকৈ বনাব লাগে সেইখিনি নাজানো তো তোমালোকে জাস্ট নিজৰ সময় মতে এটা ৰুটিন বনোৱা এটা টাৰ্গেট ৰাখা মান্থলি যে এইটো মাহত এইখিনি কমপ্লিট কৰিম তেতিয়া তোমালোকে চাবা যে তোমালোকৰ পঢ়াখিনিও আগবাঢ়িব আৰু তোমালোকৰ এটা হিচাপ থাকিব যে মই এইখিনি পঢ়িব লাগিব বা এইখিনি মই পঢ়িবলৈ কি কৰিম এইটো মাহত কমপ্লিট কৰিম তো ঠিক তেনেকৈ আমাৰ কেতিয়া শেষ কৰিম সেইটো টাৰ্গেট ৰাখিব লাগিব যে মই কিমান মাহৰ আগতে মই ৰুটিনখন পঢ়াখিনি শেষ কৰিম সেইটোসকলৰ মাজত আৰু এটা বস্তু দেখা যায় যে তেওঁলোকে প্ৰপাৰ ৰুটিন এখন নোহোৱাৰ ফলত তেওঁলোকে কি কৰে যোনটো ভাল লগা সাবজেক্ট সেইটোৱে পঢ়ি থাকে তো তেওঁলোকে কি কৰে যে কেতিয়াবা এনেকুৱাও হয় যে ধৰা কোনোবা ইংলিছ টান পায় তো ইংলিছৰ সাবজেক্টটো ওলাই লৈ পেলাই অলপ পঢ়াৰ পিছত তেওঁলোকে বেয়া লাগিল তেওঁলোকে কি কৰিলে ধৰা অসমীয়া ভাল পায় অসমীয়াখন ওলাই পেলাই তেওঁলোকে পঢ়ি থাকিলে
তো এনেধৰণৰ বস্তুবিলাক কি হয় মিছমেচ হোৱাৰ কাৰণে কি হয় লাষ্টত গৈ পেলাই এনেকুৱা হয় যোনটো ছাবজেক্ট আমি জানো তাত সেইটোৱে আমি পঢ়া হৈ যায় যোনটো ছাবজেক্ট আমি জানো তাৰ ওপৰতে আমি বেছি ধ্যান দিবলগীয়া হয় দিওঁ আৰু যোনটো ছাবজেক্ট ভাল লাগে সেইটোৱে পঢ়ি থাকোঁ যোনটো ছাবজেক্ট ইমান নপঢ়িলেও চলে কিন্তু যোনটো আমি ইগনোৰ কৰোঁ যিবিলাক ছাবজেক্ট ইগনোৰ কৰোঁ সেইবিলাকে পিছত আমাক সমস্যা দিয়ে এটা সময়ত কি হয় সেইবিলাক ছাবজেক্টত আমি ফেইল কৰোঁ বা বহুতৰ নম্বৰ কমি পেলাই পাৰ্চেণ্টেজ কমি যায় গতিকে আমি এনেকুৱা ধৰণৰ ধৰা বস্তুবিলাক আমি শিডিউল কৰিব লাগিব যাতে আমি উইক ছাবজেক্ট বা ষ্ট্ৰং ছাবজেক্টবিলাক সব পঢ়ি পেলাই একেলগে কমপ্লিট কৰিব পাৰোঁ আৰু একেবাৰে শেষ কৰিব পাৰোঁ তেনেধৰণৰ শিডিউল তোমালোকে এটা প্ৰস্তুত কৰিব লাগিব তো বহুতো ছাত্ৰ ছাত্ৰী আৰু এটা কাৰণ আমি দেখা পাওঁ যে তেওঁলোকৰ ৰিজাল্ট বেয়া হয় ইয়াৰ কাৰণটো হৈছে তেওঁলোকে সময়মতে নচলে সেইটো মই অলৰেডি ক'লোঁ যে সময়ৰ লগত আমি চলিব লাগিব আমি যদি ধৰা এনেকুৱা হয় যে আমি ক্লাছত এটা চলি আছে আমি এটা বেলেগ এটা পঢ়ি আছোঁ আগৰ চেপ্টাৰবিলাক পঢ়ি আছোঁ কমপ্লিট কৰা নাই তেনেধৰণে নহ'ব আমাৰ এনেকুৱা এটা টাৰ্গেট লোৱা উচিত যে ইউনিট টেষ্ট আমাৰ আহি আছে নেক্সট আমাৰ জুনত ইউনিট টেষ্ট হ'ব আমি কিদৰে ইউনিট টেষ্টৰ আগতে আমি কি কৰিব পাৰোঁ আমাৰ চেপ্টাৰবিলাক কমপ্লিট কৰিব পাৰোঁ সেয়া হয়তো স্কুলত পঢ়াব পাৰে নপঢ়াব পাৰে তোমালোকে হয়তো টিউশ্যনৰ পৰা কমপ্লিট কৰিব পাৰা বা চেল্ফ ষ্টাডি কৰি সেইখিনি কমপ্লিট কৰিব পাৰা তো আমি চোৱা বস্তুবিলাক আমি এনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব যে ৰিভিজন বস্তুটো আমি এতিয়াৰ পৰা ৰাখিব লাগিব এতিয়া ধৰা ইউনিট টেষ্ট আমাৰ জুনৰ পৰা আছে আমি ট্ৰাই কৰিলোঁ যে মে' মাহত আমি কি কৰিলোঁ চিলেবাছটো কমপ্লিট কৰি দিলোঁ মে' মাহত আমি কি কৰিলোঁ আমাৰ যি জুন মাহত আহিব ইউনিট টেষ্টত সেইখিনি আমি কি কৰিলোঁ মে' মাহতে কমপ্লিট কৰিলোঁ এতিয়া মে' মাহত কমপ্লিট কৰাৰ লগে লগে আমি কি কৰিব পাৰিম জুন মাহলৈকে আমি মানে যেতিয়ালৈকে এক্সাম হ'ব তেতিয়ালৈকে আমি দুবাৰমান ৰিভিজন দিব পাৰিম যিহেতু চেপ্টাৰ কম আছে হয় 4-5টাকৈ চেপ্টাৰ আহিব গতিকে আমি কি কৰিব পাৰোঁ আমি জুন মাহলৈকে আমি কি কৰিব পাৰোঁ মানে দুটামান ৰিভিজন আমি দি দিব পাৰোঁ ৰিভিজন মানে হৈছে আকৌ এবাৰ পঢ়া ভালদৰে ষ্টাডি কৰিলে কি হ'ব আমাৰ ইউনিট টেষ্টবিলাক আমাৰ কি হ'ব এক্সামবিলাক ভাল হ'ব তো তেনেকুৱা টাৰ্গেট ৰাখিব লাগিব টাৰ্গেট আৰু ৰাখিব লাগিব যে আমি কি কৰিব লাগিব যে ইউনিট টেষ্টত আমি কিমান মাৰ্কছ পাম ইউনিট টেষ্টত আমি কিমান মাৰ্কছ পাম সেইটো টাৰ্গেট আৰু ৰাখিব লাগিব ঠিক তেনেদৰে ছেকেণ্ড ইউনিট টেষ্টত কিমান পাম হাফ ইয়েৰলিত কিমান পাম বছৰেকীয়াত কিমান পাম তেনেধৰণৰ টাৰ্গেট ৰাখি পেলাই যদি আমি চলোঁ তেতিয়া আমাৰ কি হ'ব যোনটো মেইন টাৰ্গেট আমাৰ আছে যে আমাৰ বছৰেকীয়া পৰীক্ষাত ইমান পাম 90% পাম তো সেই টাৰ্গেটটো এচিভ কৰিবলৈ আমি এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব তেতিয়া আমি যদি এইকেইটা সৰু টাৰ্গেট কৰি পেলাই যদি এইখিনি মানে এচিভ কৰি থাকোঁ তেতিয়া ক'ব মেইন টাৰ্গেট যোনটো আছে সেই টাৰ্গেটটো আমাৰ ফুলফিল হ'বই কোনো ৰখাব নোৱাৰে তেতিয়া তো বহুতো ছাত্ৰ ছাত্ৰী সেইবিলাক টাৰ্গেট একো নাই তেওঁলোকে জাষ্ট বাছ পঢ়ি আছে কোনো টাৰ্গেট নাই কোনো শ্বেডিউল নাই তো সেইবিলাক কাৰণে তেওঁলোকৰ কি হয় ৰিজাল্টটো অৱশেষত বেয়া হৈ যায় বেয়া ইন দ্য চেন্স কি ফেইল নকৰে কিন্তু তেওঁলোকে ভবামতে ৰিজাল্ট নহয় বা তেওঁলোকে পেৰেণ্টছে যোনটো ভাবি আছে বা আমাৰ ছ'চাইটিখনে আমাৰ পৰা যিটো এক্সপেক্ট কৰি আছে সেইখিনি তেওঁলোকে কৰিব নোৱাৰে ফুলফিল কৰিব নোৱাৰে তো সেইটোৱে কথা যে তোমালোকে আজ পঢ়া ষ্টাৰ্ট কৰি দিয়া এটা টাৰ্গেট ৰাখা এটা শ্বেডিউল বনোৱা তো এনেধৰণৰ তোমালোকে যদি শ্বেডিউল বনোৱা বা এটা টাৰ্গেট ৰাখি তোমালোকে যদি পঢ়া শুনা কৰা আমি কিমান সময়ৰ আগত কৰিব লাগিব সেইখিনি যদি এটা ভাবি লোৱা চিন্তা কৰি লোৱা বা লিখি লোৱা তেতিয়াহ'লে তোমালোকৰ কি হ'ব এটা ভাল ৰিজাল্ট হ'বই তো এইখিনি আছিলে আৰু তোমালোকৰ যদি ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে চাই আছা তে ক্লাছ 10ৰ আমাৰ MCQ এটা কোৰ্চ আছে তো য'ত তোমালোকে পাবা বিভিন্ন ছাবজেক্টৰ 4টা ছাবজেক্টৰ সায়েন্স ছ'চিয়েল সায়েন্স ইংলিছ আৰু মেথছৰ MCQ যি আহে MCQ গোটেইখিনি ইয়াত পাই যাবা নতুন যোনখিনি পেটাৰ্ণ আছে সেইখিনি পেটাৰ্ণত MCQ ইয়াত পাবা লগতে আৰু এটা ভাল কি যে টেষ্ট পেপাৰৰ যোৱাবাৰ হৈ যোৱা টেষ্ট পেপাৰ যোনবিলাক আছিলে সেই টেষ্ট পেপাৰবিলাকৰ তাত কুৱেশ্যনো আছে লগত সলিউশ্যন আছে MCQ আৰু তো সেই গোটেইখিনি এক বছৰৰ কাৰণে মাত্ৰ 199 তোমালোকে এইখিনি কেতিয়াও 199ত কেতিয়াও নোপোৱা তো ইয়াতে তোমালোকে টেষ্টবিলাক দিব পাৰিবা নিজকে তোমালোকে এক্সামিন কৰি চাব পাৰিবা লাইক এটা চেপ্টাৰ তোমালোকে কমপ্লিট কৰিছা ধৰি লোৱা ক্লাছ 10ৰ লেটাৰটো ঘৰটো কমপ্লিট কৰিলা কমপ্লিট কৰাৰ পিছত তোমালোকে টেষ্ট দি চালা MCQখিনি টেষ্ট দি চালা তো টেষ্টত তোমালোকে যদি ভালকৈ পাৰা তেতিয়া গম পাবা যে মোৰ এই চেপ্টাৰটো কমপ্লিট হৈছে তো এনেধৰণে কিমান সুবিধা আছে তোমালোকৰ কাৰণে যে তোমালোকে নিজে টেষ্ট কৰিব পাৰিবা মাৰ্কছবিলাকো তোমালোকে নিজে পাবা লগতে ষ্টেট ৰেংকো থাকিব কোনে ক'ত ৰেংকত আছে সেইবিলাকো চাব পাৰিবা গোটেই অসমৰ ভিতৰত তোমাৰ ৰেংকটো কিমান আছে সেইখিনি চাব পাৰিবা তো বিভিন্ন ফেচিলিটি মাত্ৰ 199 ৰুপিজত এক বছৰৰ বাবে খুব কম দামত তোমালোকে পাই আছা আৰু আমাৰ ইয়াতে ইমান কম দামত এভেইলেবল আছে তো ডেছক্ৰিপশ্যনত মই লিংক দি দিম তাত গৈ তোমালোকে এতিয়া বাই কৰি লোৱা কাৰণ আগতো কৈছোঁ যে প্ৰথমৰ পৰা যদি ষ্টাৰ্ট নকৰা পিছত কিন্তু বিপদ হ'ব গতিকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া ডেছক্ৰিপশ্যনত মই লিংক দিয়া হৈ আছে তাত গৈ তোমালোকে চাব পাৰা আৰু ক্লাছ 12ৰো টেষ্ট পেপাৰবিলাক আছে যোৱা বছৰ টেষ্ট পেপাৰবিলাক আছে তো সেইবিলাক তোমালোকে বাই কৰি চাব পাৰা যে কেনেধৰণৰ কুৱেশ্যন আহে তো ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কৰিলোঁ কি পঢ়িছে